কেবিনেটত অসম পুলিচৰ যেটো 102 বুলি আপোনালোকে ফোন নাম্বাৰ দেখিছে 112 এই গোটেই প্ৰকল্পটোক আধুনিক ৰূপত সজাই তুলিবৰ বাবে আমি 97.90 কোটি টকাৰ অনুমোদন দিওঁ এই আঁচনিটো এনেকুৱা হ'ব যে 200খন পুলিচৰ ভ্যান থাকিব পুলিচ ভ্যানত সাব ইন্সপেক্টৰ এজনৰ নেতৃত্বত সেই পুলিচ ভ্যানখন থাকিব 112ৰ এটা কল সেন্টাৰ থাকিব যেটো কল সেন্টাৰ আমি দেৰগাঁৱত প্ৰতিষ্ঠা কৰিম লাচিত বৰফুকন একাডেমিত যিকোনো মানুহে মোৰ ঘৰত চুৰ হৈছে মোৰ ঘৰত ডকাইতি হৈছে বা মোৰ ওপৰত আক্ৰমণ হৈছে 112ত ফোন কৰাৰ লগে লগে 112ই 108ৰ দৰে প্ৰথমতে আমাৰ যেটো ডেস্কবোৰ্ড থাকিব তাত জিআইএস সিগনেলৰ পৰা উলিয়াই ল'ব যে ঘটনাস্থলীৰ পৰা কোনখন গাড়ী ওচৰত আছে আৰু সেই গাড়ীখনক তেওঁলোকে নিৰ্দেশ দিব যে পানবজাৰত আক্ৰমণ এটা হৈছে বা ঘটনা এটা হৈছে আপুনি পানবজাৰৰ কাষত আছে আপুনি ফাঁসী বজাৰত আছে তৎকালীনভাৱে আপোনালোকে ঘটনাস্থলীলৈকে যাওক তাৰমানে মোবাইল পুলিচ ষ্টেচন এটা হ'ব 200টা মোবাইল পুলিচ ষ্টেচন য'ত নেকি 112ক ফোন কৰাৰ লগে লগে তাৰ পৰা অপাৰেটৰে ইনষ্ট্ৰাকচন দিব আৰু পুলিচ ষ্টেচন বা পুলিচ গাড়ী কেখন ঘটনাস্থলীত গৈ উপস্থিত হ'ব এই গোটেই কামটো কৰিবৰ কাৰণে আমাক 1000 জন ড্ৰাইভাৰ লাগিব 200খন গাড়ী কেইবাটাও শিফটত হ'ব 200খন গাড়ী লাগিব আমাক সফটওয়্যাৰ লাগিব আৰু কন্ট্ৰোল ৰুমত এনি টাইম বহি থাকিবৰ কাৰণে 200 গৰাকী লৰা ছোৱালী লাগিব এই গোটেই প্ৰকল্পটো আমি ৰূপায়ণ কৰিম আৰু তাৰ বাবে 100 কোটি টকা আজি কেবিনেটত অনুমোদন দিয়া হৈছে আৰু 112ত যেতিয়া কোনোবাই ফোন কৰিব যদি মেডিকেল আৰ্জেন্সি হয় 112ই নিজে 108ক ফোন কৰি দিব যদি ফায়াৰ ইমাৰ্জেন্সি হয় 112ই ফায়াৰক জনাই দিব তাৰমানে এইটো হোম পুলিচ ফায়াৰ ব্ৰিগেড স্বাস্থ্য তিনিওটা বিভাগত ইয়াত এটা এই 112ৰ জৰিয়তে এটা সমন্বয় সাধন কৰা হ'ব তাৰমানে তেওঁ ভুক্তভোগীজনে তিনিটা ফোন কৰিব নালাগে ফায়াৰ ব্ৰিগেডত ফোন কৰিব নালাগে এম্বুলেন্সত ফোন কৰিব নালাগে 112ত ফোন কৰিলে গোটেইখিনি কাম একেলগে হ'ব হেল্ল' ফ্ৰেণ্ডছ সকলোৱে শুনা পাইছে যে মুখ্যমন্ত্ৰী মহোদয় আজিৰ কেবিনেটত উল্লেখ কৰিছে যে অসম পুলিচৰ পদ আকৌ বৃদ্ধি কৰা হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয় ঘোষণা কৰিছে এইটো সত্য হয় আজিৰ কেবিনেটত আৰু 1000 পদ বৃদ্ধি হ'ব এই পদসমূহ হ'ব ড্ৰাইভাৰৰ পোষ্টসমূহ ইয়াত 108ৰ দৰে এটা সেৱা হ'ব অসম পুলিচৰ ইয়াত 1000খন গাড়ী থাকিব আৰু এজন উপপৰিদৰ্শকৰ তত্ত্বাৱধানত এই অভিযানটো চলি থাকিব তাত যদি কাৰোবাৰ কমপ্লেইন দিব বিচাৰে 112 নম্বৰত কল চেণ্টাৰত যদি ফোন কৰে আপোনালোকৰ 108ৰ নিচিনা সুবিধা লাভ কৰিব যদি আপোনাৰ ঘৰত কাজিয়া হৈছে বা চুৰি হৈছে ডকাইতি হৈছে এইবোৰ কমপ্লেইন আপোনালোকে দিব পাৰিব সেই কল চেণ্টাৰত আৰু সেই কল চেণ্টাৰত কমপ্লেইন দিয়াৰ লগে লগে আপোনাৰ ঘৰত গৈ গাড়ী উপস্থিত হ'ব আৰু সকলো ধৰণৰ তদন্ত তেখেতসকলে আৰম্ভ কৰিব ফ্ৰেণ্ডসকল আজিৰ ভিডিঅ'ত ইমানেই আছিলে ভিডিঅ'টো চাই যদি ভাল প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা নাই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ পাই থাকিবলৈ ধন্যবাদ